আজি ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইটো খবৰ BA পাছ কৰা ষ্টুডেণ্টসকলৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু এক সুবৰ্ণ সুযোগ। ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱকৰ একাউণ্টত চৰকাৰে দিব ধন। BA পাছ কৰিলেই প্ৰতিমাহে একাউণ্টত সোমাব হাজাৰ হাজাৰ টকা। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ BA পাছ কৰা শিক্ষিত লাখ লাখ যুৱকলৈ দিলে সুযোগ। প্ৰতিমাহে BA পাছ কৰা যুৱকৰ একাউণ্টত সোমাব ২৫০০ টকা। এতিয়াৰে পৰা BA পাছ কৰি ঘৰত প্ৰয়োজনীয় ধন খুজিব নালাগে শিক্ষিত যুৱকে। আৰ্থিক সাহায্যৰে BA পাছ কৰা যুৱকৰ সংস্থাপনৰ বাট মুকলি কৰিব চৰকাৰে। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত যুৱকক দিলে প্ৰতিশ্ৰুতি। এতিয়া শুনো আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে। পাব আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটাই পাব। ছোৱালীসকলৰ পঢ়াৰ অসুবিধা দূৰ হ'ল। ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীয়ে চাইকেল পালে। এইবাৰ আমি আৰু এটা আঁচনি আনিছোঁ, যিবিলাক ল'ৰা BA পাছ কৰিব, বহুত জেগাত ইণ্টাৰভিউ দিব লাগে, খৰচ হয়। আমি এইবাৰ সিদ্ধান্ত কৰিছোঁ, যিমান ল'ৰা BA পাছ কৰিব, 1 বছৰ তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত আমি ২৫০০ টকা কৰি দি গৈ থাকিম, যাতে ল'ৰাবিলাকেও দেউতাক মাকক পইচা খুজিব নালাগে। নিযুত মইনা আঁচনি হ'ল, প্ৰথম বছৰ ছোৱালীবিলাকে পালে, এইবাৰ দ্বিতীয় বছৰ পাব আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটাই পাব। ছোৱালীসকলৰ পঢ়াৰ অসুবিধা দূৰ হ'ল। ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীয়ে চাইকেল পালে। এইবাৰ আমি আৰু এটা আঁচনি আনিছোঁ, যিবিলাক ল'ৰা BA পাছ কৰিব, বহুত জেগাত ইণ্টাৰভিউ দিব লাগে, খৰচ হয়। আমি এইবাৰ সিদ্ধান্ত কৰিছোঁ, যিমান ল'ৰা BA পাছ কৰিব, 1 বছৰ তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত আমি ২৫০০ টকা কৰি দি গৈ থাকিম, যাতে ল'ৰাবিলাকেও দেউতাক মাকক